हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 4 অসম জাতীয় বিদ্যালয়ৰ অসমীয়াৰ পাঠ 7 মোহন আৰু কলিয়া এই চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আহিছো। এই পাঠটোত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে সকলো প্ৰশ্নৰ উত্তৰ আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই লবা আৰু তোমালোকে লগত বহি লৈ এইবোৰ নোট কৰি যাবা। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহলে পলম নকৰাকৈ আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হ'ল মোহন আৰু কলিয়া পাঠ 7। এতিয়া আমি ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ চাও। তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, প্ৰথমে কোৱা তাৰ পিছত লিখা। তো তোমালোকক ক নম্বৰটো দিয়া আছে নবাৰুণৰ কিয় নিজৰ ঘৰখনলৈ মনত পৰিছিল। তাৰ পিছত খ নম্বৰটো দিয়া আছে ঘৰখনৰ লগতে আৰু কাৰ কথা নবাৰুণৰ মনলৈ আহিছিল। গ নম্বৰটো দিয়া আছে নবাৰুণৰ সৈতে মোহনে কি কৰিছিল। এনেকৈ তোমালোকক প্ৰশ্নবোৰ দিয়া আছে। প্ৰথমতে মই তোমালোকক এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিম। তোমালোকক 1ৰ ক প্ৰশ্নটো দিয়া আছিল নবাৰুণৰ কিয় নিজৰ ঘৰখনলৈ মনত পৰিছিল। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। মাহীয়েকৰ পুতেক ভাস্কৰে কুকুৰটোক মৰা দেখি নবাৰুণৰ ঘৰত থকা কুকুৰটোলৈ আৰু নিজৰ ঘৰখনলৈ মনত পৰিছিল। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে ঘৰখনৰ লগতে আৰু কাৰ কথা নবাৰুণৰ মনত আহিছিল। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। ঘৰখনৰ লগতে নবাৰুণৰ মোহন নামৰ কুকুৰটোৰ কথা মনলৈ আহিছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে নবাৰুণৰ সৈতে মোহনে কি কৰিছিল। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। নবাৰুণে ৰাতিপুৱা পঢ়ি থকাৰ সময়ত পৰা টেবুলখনৰ তলত মোহনৰ শুই থাকে। নবাৰুণৰ সৈতে মোহনে একেলগে গা ধুৱে, স্কুল যাওঁতে একেলগে যায় আৰু স্কুলৰ পৰা আহোঁতে আগবঢ়াই আনেগৈ। এনেদৰে একেলগে ফুৰিছিল। তোমালোকে এইদৰে লিখিবা। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো দিয়া আছে মোহনে নবাৰুণক স্কুলত থবলৈ যাওঁতে ৰাস্তাই কিয় পেচাব কৰিছিল। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। মোহনে নবাৰুণক স্কুলত থবলৈ যাওঁতে ৰাস্তাই পেচাব কৰিছিল যাতে সি উভতি আহোঁতে ৰাস্তা নেহেৰুৱায়। তাৰপিছত তোমালোকক 9 নম্বৰ প্ৰশ্নটো দিয়া আছে নবাৰুণে ভাস্কৰৰ সৈতে কিয় নেখেলে বুলি কৈছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। ভাস্কৰে সিহঁতৰ পোহনীয়া কুকুৰটোক কবাই লেঙেৰা কৰি পেলোৱা দেখা পাই খঙতে নবাৰুণে ভাস্কৰৰ সৈতে নেখেলে বুলি কৈছিল। তোমালোকে এইদৰে লিখি ল'বা। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে কলিয়াই ভাস্কৰহঁতৰ ঘৰৰ কি উপকাৰ কৰিছিল। তো ইয়াৰ উত্তৰটো লিখিবা। কলিয়াই ভাস্কৰহঁতৰ ঘৰত ৰাতি পহৰা দি থাকে। ইয়াৰ উপৰিও ফুলনিৰ ফুল, শাক পাচলি এইবোৰ খাবলৈ অহা গৰু ছাগলীক খেদি নি দূৰত থৈ আহেগৈ। এনেদৰে কলিয়াই ভাস্কৰহঁতৰ ঘৰৰ উপকাৰ কৰিছিল। তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে নবাৰুণৰ কথাত ভাস্কৰে কি উপলব্ধি কৰিছিল। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। নবাৰুণৰ কথাত ভাস্কৰে কলিয়াৰ গুৰুত্বৰ কথা উপলব্ধি কৰিছিল। মই তোমালোকক কৰ পৰা 2 চলৈকে যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই তোমালোকক দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ ভিডিওটো পজ কৰি লিখি ল'লা। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। তাৰপিছত তোমালোকক 3 নম্বৰত দিয়া আছে কোনে কৈছিল কাক কৈছিল। তো ইয়াৰ ক নম্বৰটো তোমালোকক দিয়া আছে নাই নেখেলো, খেলিবলৈ মোৰ মন যোৱা নাই। এই কথাটো কোনে কৈছিল কাক কৈছিল লিখিব কৈছে। তো ইয়াৰ উত্তৰটো লিখিবা। উক্ত কথাষাৰ নবাৰুণে ভাস্কৰক কৈছিল। খ নম্বৰ প্ৰশ্নটো দিয়া আছে তুমি যে কি ল'ৰা, এটা কুকুৰক মৰাৰ কাৰণে তুমি মোক নমতা হৈছা, সিটো আৰু মানুহ নহয়। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। উক্ত কথাষাৰ ভাস্কৰে নবাৰুণক কৈছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছিল হ'ব দিয়া মই আৰু তোমাক বিয়া পাই নাথাকো। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। উক্ত কথাষাৰ নবাৰুণে ভাস্কৰক কৈছিল। তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা।
তাৰপিছত তোমালোকক 4 নম্বৰ প্ৰশ্নত দিয়া আছে বাক্য ৰচনা কৰা। তো প্ৰথমটো দিয়া আছে তোমালোকক খুৱাই বুৱাই। তোমালোকক খুৱাই বুৱাই দি বাক্য ৰচনা কৰিব কৈছে। তো তোমালোকে লিখিবা মাক দেউতাকে ল'ৰা ছোৱালীক খুৱাই বুৱাই ডাঙৰ দীঘল কৰে। আৰু তোমালোকে খুৱাই বুৱাই তলত এটা আঁচ টানি ল'বা। তাৰপিছতো দিয়া আছিল লেঙেৰাই লেঙেৰাই। তো ইয়াৰ বাক্য ৰচনা কৰিবা ভাস্কৰে কলিয়াক মৰাত লেঙেৰাই লেঙেৰাই ঘূৰি ফুৰিছিল। তোমালোকে এইদৰে লিখি ল'বা। তাৰপিছত তোমালোকক 5 নম্বৰৰ প্ৰশ্ন দিয়া আছিল বুজা আৰু লিখা। তো তোমালোকক ক নম্বৰটো দিয়া আছে শাক আৰু পাচলি। তো এইটো তোমালোকৰ উত্তৰটো কেনেকুৱা হ'ব শাক পাচলি। তাৰপিছতো দিয়া আছে গৰু আৰু ছাগলী। তো উত্তৰটো কি হ'ব গৰু ছাগলী। তাৰপিছতো দিয়া আছে কুকুৰ আৰু মেকুৰী। তো ইয়াৰ উত্তৰটো কি হ'ব কুকুৰ মেকুৰী। তাৰপিছত ঘ নম্বৰটো দিয়া আছে দিন আৰু ৰাতি। তো এইটো কি হ'ব দিন ৰাতি। তাৰপিছত ঙ নম্বৰটো দিয়া আছে ৰাম আৰু লক্ষণ। তো এইটো কি হ'ব ৰাম লক্ষণ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। তাৰপিছত তোমালোকক 6 নম্বৰত কি প্ৰশ্ন দিয়া আছে চোৱা বাকচত থকা শব্দৰে খালী ঠাই পূৰোৱা। তো তোমালোকক বাকচত দিয়া আছে ভোকে, হেম্বেলিয়াই, বেবাই, গজেৰে, হোৱা দিয়ে, মেও মেও কৰে, ফচফচায়। এইবোৰ তোমালোকক দিয়া আছে। তোমালোকক তলত খালী ঠাই পূৰণ কৰিব কৈছে। তোমালোকক ক নম্বৰ খালী ঠাই দিয়া আছিল কুকুৰে। তো কুকুৰে কি কৰে ভোকে। তোমালোকে ভোকে লিখিবা। খ নম্বৰটো দিয়া আছে গৰুৱে, গৰুৱে কি কৰে হেম্বেলিয়ায়। তাৰপিছত গ নম্বৰটো দিয়া আছে সিংহই, সিংহই কি কৰে গজেৰে। তাৰপিছত ঘ নম্বৰটো দিয়া আছে শিয়ালে, শিয়ালে কি হয় হোৱা দিয়ে। তাৰপিছত ঙ নম্বৰ প্ৰশ্নটো দিয়া আছে ছাগলীয়ে, ছাগলীয়ে কি কৰে বেবায়। প্ৰথম নম্বৰটো দিয়া আছে মেকুৰীয়ে। তো মেকুৰীয়ে কি কৰে মেও মেও কৰে। তাৰপিছতটো দিয়া আছে সাপে, সাপে কি কৰে ফচফচায়। তাৰপিছত দিয়া আছে মহে। তো মহে কি কৰে কুনকুনায়। তাৰপিছতো দিয়া আছে বান্দৰে, বান্দৰে কি কৰে খেক খেকায়। তো আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এইবোৰ তোমালোকৰ বাকচত দিয়া আছে। তাৰ পৰা তোমালোকৰ কোনটো হ'ব তোমালোকক লিখিব লাগে। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। তো এই পাৰ্টটোত তোমালোকৰ এইখিনিয়ে প্ৰশ্ন দিয়া আছিল। মই তোমালোকক সকলো প্ৰশ্নৰ উত্তৰ লিখি দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। যদি ভিডিঅ'টো ভাল পালা ভিডিঅ'টো লাইক কৰিবা আৰু তোমালোকে এটা কমেণ্ট কৰিবা। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।